এই দৃশ্যবোৰে ইতিমধ্যে দেখা পাইছো। চৰকাৰৰ সদস্যবৃন্দ, আজি হয়তো অসমত এনে এজন কমেই ওলাব যিজনে 22খনকে আমাৰ ৰাষ্ট্ৰত তেওঁ ইতিমধ্যে তেওঁৰ পদতা তেওঁ গঢ়ি আহিছে আৰু সেই 22খন দেশৰ পৰা যি অনুপ্ৰেৰণা পালে সেই বাস্তৱ দিশত তেওঁ অসমখনৰ গতিকে উপস্থাপন কৰিবৰ বাবে তেওঁ বহুদিনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছে। শ্ৰদ্ধাৰ সদস্যবৃন্দ, সেইজন ব্যক্তিক আমি হয়তো আগতে চিনি পোৱা নাছিলো। আজি আমাৰ সৌভাগ্য যে তেওঁক আমি লগো পাইছো আৰু তেওঁৰ নিজৰ কামখনত আমি তেওঁৰ যিটো কল্পনা, তেওঁৰ যিটো অনুভৱ, সেই অনুভৱখিনি বুজি পাই আজি আমি সকলো ইয়াত একত্ৰিত হৈছো। তেওঁ আমি চিনাকি কৰি দিয়াৰ হয়তো বহুখিনি কম আছে, তথাপি মই যিখিনি আনৰ পৰা হওক বা সহযোগীৰ যুগৰ পৰা হওক যিখিনি গম পাইছো, সেই কথাখিনি আপোনালোকৰ সন্মুখত মই অৱগত কৰিছো। এয়া হৈছে হৰেণ চন্দ্ৰ বৰা, তেখেতক এখন ফুলৰ গামোচাৰে আদৰণি জনাব দীপাঞ্জলি বৰা ডাঙৰীয়াই। এইবাৰ আমি যদি আমি আগবাঢ়ি নাযাওঁ, আমি সমাজৰ আমি যদি নিজে স্বাৱলম্বী নহওঁ, তেতিয়া আমি দেশখনক স্বাৱলম্বিতাৰ দিশত আগুৱাই লৈ যাব নোৱাৰোঁ। আমাৰ ৰাজনৈতিক যিবিলাক মেৰ পাছ বা যি নাথাকক, আমি নিজৰ খেতিটো গঢ়িবৰ কাৰণে নিজেই চেষ্টা কৰিব লাগিব। কোনেও আহি আপোনালোকক কেতিয়াও আপোনাৰ এটা উন্নত মানদণ্ড দিবৰ কাৰণে চেষ্টা নকৰে। তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি নিজৰ ব্যৱস্থাটো নিজেই কৰিব লাগিব, নহয় জানো কওক? আজি আমাৰ দেশখন কিয় পিছপৰা? এটা শ্ৰেণী বহুত আগবঢ়া আৰু এটা শ্ৰেণী বহুত পিছপৰা কিয়? 2% বিজনেছ কমিউনিটি আমাৰ গোটেই দেশখনৰ মেৰুদণ্ড কণ্ট্ৰল কৰে। আপুনি জানেনে বাৰু? সেই 2% বিজনেছ পাৰ্চনৰ কণ্ট্ৰল গোটেই ৰাজনৈতিক মেদ এই 2000 আমাৰ কি হৈছে, গাঁৱৰ নিম্ন শ্ৰেণী আমাৰ সৰ্বসাধাৰণ সকলৰ মানুহবিলাকৰ নাই। আৰু সেই নথকাৰ মূল উদ্দেশ্য হৈছে আমি বহুতবিলাক কথা আৰু লগত কাৰো শ্বেয়াৰ নকৰোঁ। আজি কোনোবা এজন গাঁওখনত এজন ধনী, তেওঁ কেনেকৈ ধনী হৈছে আপোনাক শ্বেয়াৰ কৰেনে বাৰু? আপোনালোকে গম পায়নে বাৰু তেওঁ কেনেকৈ ধনী হয়? আপুনি চাব, এবছৰৰ ভিতৰতে সি একদম মানে কৰোৰপতি, কিন্তু কি বিজনেছ কৰে, কি কথা সি আপোনালোকৰ লগত কেতিয়াও শ্বেয়াৰ নকৰে। আপোনাৰ বিজনেছটো কেনেকুৱা হ'ব লাগিব? বিজনেছ এই চব এই পথাৰখন দেখিছে, পথাৰখন চন কৰি আছে, চেম পথাৰ এইখনো আছে। এতিয়া মোৰ ইয়াত আপোনাৰ 36জন মানুহ ডাইৰেক্ট জড়িত, তেওঁলোক ডাইৰেক্ট বেনিফিট পাই আছে। 18জন মানুহ মোৰ ৰেগুলাৰ এমপ্লয় হয়। সেই পথাৰখনতো হ'ব পাৰিলে মানে নহ'ল কি? মানে কি হয়, এতিয়া আপুনি চাওক, মোৰ আটাইতকৈ ভাল লাগে এই পথাৰখন আপোনাৰ যদিও নহয়, কিন্তু ইয়াত আপোনাৰ 11 ঘৰ মানুহে পুখুৰী খান্দিছে, কিবা এটা প্ৰয়াস কৰিছে। সেইটোৱে মোৰ গৌৰৱৰ বিষয়। মোৰ লগত এছ'চিয়েট হোৱা নাই, কোনো কথা নাই, কিন্তু তেওঁলোকে যে সেই চনে পৰি থকা মাটিখিনি এতিয়া আপোনাৰ কি কৰিব পাৰিছে, প্ৰডাকশ্যনলৈ আনিব পাৰিছে। তাৰ মূলতে কি এই পদক্ষেপ। মোক দেখি হ'লে 11জন মানুহটো আগবাঢ়ি আহিলে। গতিকে আমাৰ অৰ্থনৈতিক অৱস্থাটো কেনেধৰণে আগবাঢ়ি লৈ যাব লাগে, আমাৰ নিজৰে দায়িত্ব আছে। আমি নিজেই ইজনক সিজনক আপোনাৰ সহানুভূতি বা পৰামৰ্শ বা মানে তেনেধৰণে কেনেকৈ আনিব পাৰি, সেইটো আমি চেষ্টা কৰিব লাগে। এতিয়া চাওক, টেকন'লজিৰ যুগ। এতিয়া কি হৈ আছে পৃথিৱীত আপোনালোকে উপলব্ধি কৰেনে বাৰু? এতিয়া গোটেই বিশ্বখন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ক'বলৈ যাবলৈ গৈ আছে। আমি কিন্তু উপলব্ধি কৰা নাই। হয়তো আপোনালোকে AI টেকন'লজিৰ ওপৰত কি জানে নাজানে মই নাজানো, হয়তো সৰহকৈ গম পায় বা কম সম্পৰ্কে গম নাপাব পাৰে।
এতিয়া এআই টেকনলজিয়ে গোটেই গ্ৰাস কৰিছিল গোটেই ইউৰোপ গোটেই আমেৰিকা অৰ্থনীতি আপোনাৰ ডিপেণ্ড কৰে এআই টেকনলজিৰ ওপৰত আপোনাৰ মই লাউডস্পীকাৰ ইউজ নকৰোঁ মই এইখিনিত আমাৰ চবেই শুনিব মই এটা আপোনাৰ এক্সাম্পল দিব বিচাৰিছোঁ বস্তুটো চাব মানে কি ছেভিং একাউণ্ট আছে কাৰেণ্ট একাউণ্ট আছে আৰু আপোনাৰ ডিমেট একাউণ্ট আছে যোনে আপোনাৰ ডিমেট মানে কাৰেঞ্চি ট্ৰেনজেকশ্যন বা আপোনাৰ শ্বেয়াৰ ট্ৰেনজেকশ্যনৰ বিষয়ে তেওঁলোকে কি কৰিব লাগে বেংকত এটা ডিমেট একাউণ্ট কৰিব লাগে ডিমেট একাউণ্টৰ থ্ৰুদি আপোনাৰ শ্বেয়াৰ বজাৰত আপুনি কিনা বেচা কৰিব এতিয়া আপুনি চাওক 100 ৰুপিজটো যে আপুনি বেংকত থয় এই 100 ৰুপিজটোৰ আপোনাৰ বেংকে কি কৰে আপোনালোকৰ ধাৰণা আছেনে বাৰু আপোনাৰ বেংকে 100 ৰুপিজটো কি কৰে আপোনাৰ 4 ভাগ কৰে 4 ভাগ কৰি পেলাই আপোনাৰ কি কৰে 25% আপোনাৰ ফৰেক্সত আপোনাৰ ইনভেষ্ট কৰে হয় বেংকৰ কোনোবা ৰিলেটেড মানুহ আছে নেকি আছে না বাইদেউ 25% আপোনাৰ ফৰেক্সত ইনভেষ্ট কৰে ৰাইট another 25% এটো আপোনাৰ ফৰেক্স another 25% ক'ত কৰে ষ্টক মাৰ্কেটত কৰে ষ্টক মাৰ্কেটো হৈছে কি আজি তাৰিখত আপোনাৰ ষ্টেবল যেতিয়া মানে এআই টেকনলজি ইউজ কৰিছে তাৰ কাৰণে কি হয় আপোনাৰ শ্বেয়াৰ মাৰ্কেটখন আপোনাৰ লষ্টত নাযায় another 25% আপোনাৰ ইনভেষ্ট কৰে আপোনাৰ ৰিয়েল ষ্টেটত ইনভেষ্ট কৰে ৰিয়েল ষ্টেটো কোনো ধৰণৰ লষ্টত নাযায় সদায় মাটি চাওক আজি আমাৰ কি হয় জনসংখ্যা বাঢ়ি গৈ আছে জনবিস্ফোৰণ হৈ গৈ আছে কিন্তু আমাৰ মাটি বাঢ়িছে জানো নাই নহয় খেতিৰ মাটি বা ভেটিৰ মাটি যি মাটিয়ে নহওক আমি কেতিয়াও বহা দেখা নাই বা নাবাঢ়েও স্বাভাৱিক হয় কিন্তু এই জনবিস্ফোৰণত কি হয় সেইটো কাৰণে এই মাৰ্কেটখনো আপোনাৰ লষ্টত নাযায় আৰু থাকিলে কিমান 25% আপোনাৰ কি কৰিছে এইটো আপোনাৰ 80% কি কৰে বেংকে আপোনাক মোক সিকিউৰ্ড লোন দিয়ে যেনেকে মৰ্টগেজ দি পেলাই বা আপোনাৰ প্ৰপাৰ্টি গোল্ড চল তেনেকে দি পেলাই আপোনাক কি কৰে আমাক লোন দিয়ে another 20% কি কৰে জানে আমাক গৰীব বনায় বেংকে গৰীব বনায় কেনেকে গম পায়নে এই 20% আপোনাৰ কি হয় বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি দি কি কৰে আমাৰ এই মানুহবিলাকক বংগু কৰি পেলায় এতিয়া এই 20%ৰ কাৰণে কি হৈছে আমাৰ কৰ্ম সংস্কৃতি নাইকিয়া হৈছে উপলব্ধি কৰিছেনে বাৰু যেনেকে এতিয়া ধৰক বাইদেউ পেঞ্চন বিধৱা পেঞ্চন এনেকে আপোনাৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আছে যাৰ কাৰণে এই 20% তাত ইনভেষ্ট কৰে এইখিনি 20% গ'লেও বেংকৰ লছ নাই তেওঁলোকে এইটো NPA বুলি ধৰে নন পাৰফৰ্মিং এছেট বুলি তেওঁলোকে কনচিডাৰ কৰে ৰাইট ইয়াত কি কৰে তেওঁলোকে কাউণ্টিং দেখায় গভৰ্ণমেণ্টৰ আপোনাৰ গুড বেংকিঙৰ এইটো ব্যৱস্থা কৰে এতিয়া আহিলে কি চাওক আপোনাৰ ফৰেক্স মই এতিয়া ফৰেক্সৰ ওপৰতে ক'ম ফৰেক্স মানে কিবা আপোনালোকৰ আইডিয়া আছে নেকি ওপৰত ফৰেক্স মানে কি বাইদেউ ফৰেক্স হৈছে কাৰেঞ্চি বাই এণ্ড চেল আপোনাৰ আমি এখন দেশৰ পৰা আন এখন দেশলৈ যাওঁ আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ আহি পেলাই আমি কি কৰোঁ দুইবাৰকে এক্সচেঞ্জ কৰোঁ সাপোজ আজি $1 ইকুৱেল টু হৈছে ₹85 এইটো হৈছে মাৰ্কেট ৰেট এই মাৰ্কেট ৰেটত আপুনি ডলাৰটো কিনিবলৈ নাপায় এই ডলাৰটো কিনিবলৈ হ'লে আপুনি কি কৰিব লাগিব $1 বিনিময়ত আপুনি দিব লাগিব ₹95 ইয়াত ডিফাৰেঞ্চ কিমান আহিলে ₹10 সাপোজ আপুনি $1000 লৈ পেলাই আপুনি আমেৰিকা গ'ল বা এইটো বেলেগ এখন দেশত গ'ল না তাৰ পৰা আপোনাৰ $50 আপোনাৰ হাতত বাচি থাকিল আকৌ সেইটো আপুনি কি কৰিব লাগিব ইণ্ডিয়াত আহি পেলাই চেল কৰিব লাগিব ডলাৰটো তেতিয়া আপোনাৰ কি হ'ব $1 বিনিময়ত আপুনি এই 85টো নাপায় $1 বিনিময়ত আপুনি কিমান পাব